আজি যেটো প্ৰশাসনে নোটিছ দিছে সেইটো আমি একচুয়ালি আমি মান্তি নহয়। আচলতে এই জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি চৰকাৰ গঠন কৰা এই বিজেপি দলটো একচুয়ালি তেওঁলোকে জনজাতিৰ বিৰোধী, খিলঞ্জীয়াৰ বিৰোধী। এইটো আমাৰ টাউনশ্বিপটো আমাক নালাগে, আমাৰ নিজৰ মাটিভূমি আমাক লাগিবই, আমি ইয়াতে বনবাস আছো আৰু বনবাস কৰি থাকিমে। তাত স্যাটেলাইট সিটি খিন্দিখৰ অঞ্চলত স্থাপন কৰা নহব বুলি লিখা নাই, কেৱল জৰীপহে বাতিল কৰা হৈছে বুলি লিখা আছে, সেইটো আমি কোনো পধ্যে মানি নলওঁ। তিৱাৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীক শেষ কৰা এটা সাংঘাতিক ধৰণৰ এটা মানে ৰাজনৈতিক পৰিকল্পনা। খিন্দিখৰ অঞ্চলত খিন্দিখৰ বিহিতা ৰৌমাৰী পলাশবাৰী এই এৰিয়াত স্যাটেলাইট সিটি স্থাপন কৰা নহব বুলি স্পষ্টভাৱে আমাক লিখিত দিব লাগিব। যেতিয়ালৈকে আমাৰ সংগ্ৰামৰ দিশে আমি মানে এটা সুফল আমি নাপাম তেতিয়ালৈকে আমি সংগ্ৰাম আমি বাদ নিদিওঁ। আজি যেটো প্ৰশাসনে নোটিছ দিছে সেইটো আমি একচুয়ালি আমি মান্তি নহয়, কাৰণ তাত লিখা আছে কেৱল জৰীপহে বাতিল কৰা হৈছে, তাত লিখা নাই তাত স্যাটেলাইট সিটি খিন্দিখৰ অঞ্চলত স্থাপন কৰা নহব বুলি লিখা নাই, কেৱল জৰীপহে বাতিল কৰা হৈছে বুলি লিখা আছে, সেইটো আমি কোনো পধ্যে মানি নলওঁ। আমাক স্পষ্ট লাগিব খিন্দিখৰ অঞ্চলত খিন্দিখৰ বিহিতা ৰৌমাৰী পলাশবাৰী এই এৰিয়াত স্যাটেলাইট সিটি স্থাপন কৰা নহব বুলি স্পষ্টভাৱে আমাক লিখিত দিব লাগিব, তেতিয়াহে আমি মানিম, নহলে আমি নামানো। আমি আৰু ইয়াতকৈ তীব্ৰ আৰু গণতান্ত্ৰিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আচলতে এই জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি চৰকাৰ গঠন কৰা এই বিজেপি দলটো একচুয়ালি তেওঁলোকে জনজাতিৰ বিৰোধী, খিলঞ্জীয়াৰ বিৰোধী। সেইটো প্ৰমাণিত হৈছে 2022 চনতে এইখন কি লিখা আছে, ইন নিউ দিল্লী অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা reviewed Assam's key urban infrastructure project worth $1 billion with GMDA and DOHUA Dohua officials. The project include the 1,500-acre Bordwar satellite township at Polasbari, the Zagirup township near Tata Semiconductor plant, and the 150-acre Guwahati Central Business District. তিৱাৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীক শেষ কৰা এটা সাংঘাতিক ধৰণৰ এটা মানে ৰাজনৈতিক পৰিকল্পনা, যিটো আমি কোনো কাৰণতে আমি সফল হ'ব দিব নোৱাৰো। স্যাটেলাইট টাউনশ্বিপ নো কি? স্যাটেলাইট টাউনশ্বিপৰ পৰা আমাৰ কি লাভালাভ হ'ব? স্যাটেলাইট টাউনশ্বিপ ডাঙৰ বিল্ডিং থাকিব, ডাঙৰ ঘৰ থাকিব, তাত চুইমিং পুল থাকিব, তাত সকলো ধৰণৰ সা সুবিধা থাকিব, হস্পিটেল থাকিব, গোটেইখিনি থাকিব, কিন্তু আমাৰ মানুহখিনি তাতে প্ৰৱেশ কৰিব নোৱাৰে। সেইবোৰ ঘৰ বিল্ডিং, সেইবোৰ চুইমিং পুল, এইবোৰ গোটেইখিনি এতিয়ালৈ এনজয় কৰিব এই টাটা চেমিকণ্ডাক্টৰ যিসকল মানে কৰ্মৰত ইনভেষ্ট কৰা যিবিলাক নেকি ধনী মানুহ, তেওঁলোকৰ সেই বাসস্থান হ'ব। আমাৰ মাটিৰ ওপৰতে বুলডোজাৰ চলাই আমাৰ মানুহকে মানে ইয়াক খেদি আমাৰ মাটিৰ ওপৰতে কোনো বহিৰাগত বণিগোষ্ঠীৰ বাসস্থান হ'ব, আমি কোনো কাৰণতে সেইটো একচেপ্ট কৰিব নোৱাৰিম। আৰু এইটো গোভা ৰাজ্যৰ অন্তৰ্গত আনডিভাইডেড গোভা কিংডমৰ এটা নিয়ম নীতিৰে ঐতিহাসিক গোভা ৰজাৰ জোনবিল মেলা পালন কৰা এই গাঁৱৰ মানুহখিনিয়ে ঐতিহাসিক গোভা ৰাজ্যৰ ৰজাদিনীয়া বিহু পালন কৰা এইসকল ৰাইজ এখন তিৱা ৰাইজ, আৰু এইসকল তিৱা ৰাইজক কৈছে যে তেওঁলোকে ফৰেষ্টৰ ভূমি তেওঁলোকে অকুপাইড কৰিছে। এই ভূমিটো গোভা ৰাজ্যৰ ভূমি হয়, গোভা ৰজাৰ ভূমি হয়। ফৰেষ্ট লেণ্ড কিবা লেণ্ডৰ পিছত আহিছে, এইটো এডমিনিষ্ট্ৰেশ্যনৰ পিছত হৈছে। এই মাটিখিনি কোনো ফৰেষ্টে প্ৰপ'জ ফৰেষ্টৰ কাৰণে তেওঁ বনাইছে, এইটো পিছত হৈছে গৈ। কিন্তু প্ৰথমতে এই ভূমিটো গোভা ৰজাৰ ভূমি হয়, গোভা ৰাজ্যৰ ভূমি হয়। আমি তিৱা ৰজাৰ মানুহখিনি হয়, আমি গোভা ৰজাৰ নাতিপুতি। আমাৰ ইচ্ছা গ'লে আমি পাহাৰত বসবাস কৰোঁ, আমাৰ ইচ্ছা গ'লে আমি ভৈয়ামত বসবাস কৰোঁ, এইটো আমাৰ কথা হয়। কিন্তু ভূমিটো আমাৰ নিজৰ হয়। তেওঁলোকে নাম দিব বিচাৰিছে ফৰেষ্ট লেণ্ড, মিছা কথা, এইটো আমাৰ ভূমি হয়। এইটো কথাটো হ'ল এই সংগ্ৰামত যদি আমি মুভমেণ্ট কৰিলোঁ আজি প্ৰায় 6 দিন ধৰি, যোৱা 12 তাৰিখেতো গভমেণ্ট ফৰ্ম কৰিলে, তেওঁলোকে শপত গ্ৰহণো কৰিলে মন্ত্ৰী বিধায়কসকলে। 13 তাৰিখে তাৰ পিছদিনাখনে জাতি ধ্বংসী এই স্যাটেলাইট টাউনশ্বিপৰ কাৰণে তেওঁলোকে কি কৰিছে, ইয়াতে জৰীপ আৰম্ভ কৰিছে। আৰু এই জৰীপৰ বিৰোধিতা কৰি আমি মুভমেণ্ট আমি অব্যাহত কৰিলোঁ। তাৰ পিছদিনাখনে 14 মে আমি গাঁৱৰ ৰাজহুৱা এখন সভা আমি আয়োজন কৰিলোঁ, ৰাইজৰ লগত মতামত কৰিলোঁ। সেইখিনি সময়তে খবৰ আহিলে যে প্ৰাক্তন মন্ত্ৰী পি হাজৰিকা ডাঙৰীয়া আমাক নিমন্ত্ৰণ জনাইছে এই সন্দৰ্ভত, স্যাটেলাইট টাউনশ্বিপৰ সন্দৰ্ভত কিছু বাৰ্তালাপ কৰিব। আমি ভাবিছিলোঁ আমিও আমাৰ মনৰ কথা ক'ম, আমাক এই স্যাটেলাইট টাউনশ্বিপ কিয় নালাগে আৰু তেওঁনো কিয় কাৰণে ইয়াত দিব বিচাৰিছে, আমি জানিবলৈ পাম বুলি আমি আশা ৰাখিছিলোঁ। কিন্তু গৈ তেওঁৰ যিটো উদ্ভণ্ডালি আমি দেখিলোঁ, তেওঁৰ যিটো দুৰ্ব্যৱহাৰ আমি দেখিলোঁ, আমি আচৰিত হ'লোঁ।
এগৰাকী বিধায়ক কেনেকৈ মানুহক এনেদৰে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিব পাৰে? আমাৰ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চিনেমা মালাং ডাঙৰীয়াক তেওঁ কৈছে যে তুমি মৰিগাঁও হয়, মৰিগাঁও দালালি ইয়াত নচলিব, তুমি মৰিগাঁও মানুহ ইয়াত কিয় ইয়াত সংগ্ৰাম কৰিব আহিছা? তেওঁ পাহৰি গৈছে, প্ৰাক্তন মন্ত্ৰী মহোদয়ে পাহৰি গৈছে চিনেমা মালাঙৰ ঘৰ যে এজাৰবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত, আৰু এজাৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গোটেইখিনি পঞ্চায়তটো এই জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত হয়। নিজৰ চাৰিসীমা চিনি নোপোৱা বিধায়ক কোনে বনালে তেখেতক বিধায়ক? কেনেকে তেওঁ বিধায়ক হ'ল? এইটো তোমাৰ নকল মাৰি পেলাই মেট্ৰিক পাছ হোৱা এজন ছাত্ৰৰ দৰে লাগিছে তেওঁৰ কথা বতৰাখিনি। দুখ লাগিছে আমাৰ এই কথাবোৰ। তাৰ লগতে আমাক কৈছে তিৱা ছাত্ৰ সন্থা তুমিতো কাৰ্বি আংলং হয়, তুমি ইয়াত কিয় মুভমেণ্ট কৰিব আহিছা? আমাৰ যিটো সভাপতি সন্মানীয় সভাপতি বিমানপতি মাচিং ডাঙৰীয়া, তেওঁৰ ঘৰ নগাঁও জিলাৰ নামগাঁও, তেওঁক কৈছে তুমি নগাঁৱৰ হয়, তুমি ইয়াত কিয় আন্দোলন কৰিব আহিছা? তিৱা ছাত্ৰ সন্থা নহয়, অসমৰ যিমান জনগোষ্ঠীয় সংগঠন আছে, জনগোষ্ঠীয় মানুহৰ বিপদৰ সময়ত তেওঁলোকে থিয় দিব। ইয়াৰ অৰ্থ এইটো নহয় যে তুমি যোৰহাটৰ, তুমি লখিমপুৰৰ, তুমি অমুকৰ, এইবোৰ কথা কোৱাটো তেওঁ বাদ দিব লাগে। আমি অসমীয়া হয়, আমি স্বাভিমানী অসমীয়া হয়। অসমীয়া হয় যদি তেওঁলোকে অসমীয়া মানুহক সন্মান কৰিব শিকা নাই, তেনেহলে তেওঁ এজন বহিৰাগত অসমীয়া বুলি ক'বলৈ আমি বাধ্য হ'ম। জাননী দিছে যে ইয়াৰ দ্বাৰা সমূহ ৰাইজক অৱগত কৰা হ'ল যে জাগিৰোডৰ সিন্দিখৰ নলধৰা গাঁৱত প্ৰস্তাৱিত উপনগৰ স্থাপন সন্দৰ্ভত বিভিন্ন সংগঠনৰ পৰা লাভ কৰা আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ RNR প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বাবে চলাই থকা জৰীপ কাৰ্যসূচী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে। অনামিকা তেওৱাৰী ACS জিলা আয়ুক্ত মৰিগাঁও, তেখেতে চহী কৰি আমালৈ এখন জাননী প্ৰেৰণ কৰিছে। এইটো আমি সন্তুষ্ট নহয়। এইটো মানে কি হ'ল, মানে মানুহক হাঁহটোৱে দেখা নাপায়, ধানৰ ঠাই তেওঁ পতন খুৱাই দিছে, তেনেকুৱা ধৰণৰ কথা এইটো হৈছে। এইটো কণা হাঁহক মানে পতান দিয়া এটা এইটো পত্ৰ বুলি ক'ব পাৰি। হয়তো সন্মুখত এটা দেখিছো বাই ইলেকশ্যন আছে এতিয়া সন্মুখত, আমাৰ মানুহখিনি এতিয়া সাৱধান হোৱাটো উচিত। সন্মুখত বাই ইলেকশ্যন, MP ইলেকশ্যন, যিহেতু প্ৰদীপব্ৰত ডাঙৰীয়া MPৰ পৰা MLA হ'ল, তেওঁৰ জেগাত বেলেগ এজন সাংসদ তেওঁলোকে ইলেক্ট কৰিব। গতিকে এই সাংসদ নিৰ্বাচিত সময়ত বাই ইলেকশ্যনৰ সময়ত আমাৰ মানুহখিনি যিহেতু ইয়াৰ সিন্দিখৰ লগতে বিভিন্ন ট্ৰাইবেল মানুহখিনি যিহেতু জাগ্ৰত হৈছে, ট্ৰাইবেলে নহয় জনগোষ্ঠীৰ যিমান মানুহখিনি আছে সজাগ হৈছে, তেওঁলোক এই মানুহখিনিক পতিয়ন দিবৰ কাৰণে এয়া হৈছে জাননী। ইয়াতে আমি পতিয়ন গ'লে নহ'ব, ইয়াত স্পষ্টভাৱে লিখা থাকিব লাগিব যে তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত 17খন ট্ৰাইবেল বেল এণ্ড ব্লক লগতে PGR BGR ভূমিত বসবাস কৰা যিমানবোৰ খিলঞ্জীয়া জনগোষ্ঠী আছে, তেওঁলোকক কোনো ক্ষতি নোহোৱাকে আমাৰ এই তিৱা সাহিত্য পৰিষদত আমি ছেটেলাইট টাউনশ্বিপটো আমি স্থাপন নকৰোঁ। ইয়াত স্পষ্টভাৱে লিখা থাকিব লাগিব, তেতিয়াহে আমাৰ সংগ্ৰামটো আমি সফল হৈছোঁ বুলি ভাবি ল'ম। বৰ্তমানে আমাৰ সংগ্ৰাম অব্যাহত আছে, চলি থাকিব। যেতিয়ালৈকে আমাৰ সংগ্ৰামৰ দিশে আমি এটা সুফল আমি নাপাম, তেতিয়ালৈকে আমি সংগ্ৰাম আমি বাদ নিদিওঁ। যিটো ইয়াত সভাখন বহিছে, উপজ্যেষ্ঠসকলে যিবিলাক বক্তব্য দিছে, সেইটোক আমাৰ মানে কোনো মান্তি নহয়। তেখেতে যি মন্ত্ৰী পীযুষ ডাঙৰীয়া মন্ত্ৰী যিটো কৈছে, তেওঁ মানে লিখিতভাৱে আমাক দিয়া নাই, লিখিতভাৱে আমাক কোনো পধ্যে দিয়া নাই। আমি যিটো লিখিতভাৱে আমি যেতিয়া পাম, তেতিয়াহে আমি সফল বুলি ভাবিম। এইটো আমাৰ টাউনশ্বিপটো আমাক নালাগে, আমাৰ নিজৰ মাতৃভূমি আমাক লাগিবই, আমি ইয়াতে বনবাস আছো আৰু বনবাস কৰি থাকিমেই। যোৱাকালি যিটো ঘটনা ঘটি গৈছে, তাৰ বাবে আমি বহুত দুখ লাগিছে। তেওঁলোকে সেইটো কৰিব নালাগিছিলে। যিটো আমি শুনা পাইছো যে তেওঁলোকে 3 লাখ টকা আনি বুলি BJP লিডাৰ কেইটাই ইয়াত মানে যোগাযোগ কৰি সহযোগ কৰিছে। সেইবাবে আমাৰ মহিলাবিলাকে ওলাই আহি তেওঁলোকক হাতে পাতে পাইছে, দমন কৰিবলৈ আগবাঢ়ি আছে। সেইখিনি কৰাৰ কাৰণে আমাৰ বহুত দুখ লাগিছে। আমাৰ লগতে থাকে, আমাৰ লগতে সহযোগ কৰে, আৰু তেওঁলোকে আমাৰ লগতে অন্যায় কৰিবলৈ চেষ্টা কৰি আছে। ইয়াত দালাল নচলিব। আজি সিন্দিছৰ নলধৰা, পলাগুৰি, ৰৌমাৰী, বিঘিতাকে আদি কৰি এই এলেকাত টাউনশ্বিপ নিৰ্মাণৰ সন্দৰ্ভত যি ভূমি অধিকাৰ সম্পৰ্কে জৰীপ কৰাৰ কাৰণে প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে, ইয়াৰ বিৰুদ্ধে সজাগতা সভা এখন আয়োজন কৰিছিলে। উক্ত সজাগতা সভাখনলৈ আমাকো আমন্ত্ৰণ কৰিছিল। ইতিমধ্যে সজাগতা সভাত আমি স্পষ্টভাৱে আমাৰ তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমি স্পষ্টভাৱে বক্তব্য আমি ৰাখিছোঁ। আৰু মন্ত্ৰী মহোদয়ে ইতিমধ্যে ফোনৰ জৰিয়তে মোৰ লগত বাৰ্তালাপ কৰিছিল। ইয়াত কোনো পধ্যে টাউনশ্বিপ নিৰ্মাণৰ সন্দৰ্ভত ৰাইজক হাৰাশাস্তি কৰা নহয়। এই কথাখিনি ইতিমধ্যে লিখিতভাৱে DC মহোদয়ৰ জৰিয়তে এখন পত্ৰ প্ৰেৰণ কৰিছে, আৰু এই পত্ৰখনো
ৰাইজৰ মাজত আমি পুংখানুপুংখভাৱে কথাখিনি অৱগত কৰিছোঁ। তাৰ লগতেই অহা পৰহিলৈ 20 তাৰিখে মন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত সমূহ জাতীয় সংগঠন আৰু আমাকো আমন্ত্ৰণ কৰিছে। গতিকে জাগীৰোড বাংলাতেই এই উক্ত বিষয় সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অহা 20 তাৰিখে 11 বজাত অনুষ্ঠিত হৈছে। মই আশা কৰোঁ এইখন সভাতেই আজি যি বিবাদমান সমস্যা এই বিবাদমান সমস্যাটো সুন্দৰভাৱে সমাধান কৰিব। গতিকে আজিৰ যি আলোচনা এই আলোচনাত গঠনমূলকভাৱে আলোচনা হৈছে। সকলো ৰাইজৰ দিহা পৰামৰ্শৰ জৰিয়তে আমি আশা কৰিছোঁ আমি যেনেভাৱে আমাৰ ৰাইজক সুৰক্ষা দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, সেই সুৰক্ষাৰ সন্দৰ্ভতো প্ৰশাসন আৰু আমাৰ জাগীৰোড সমষ্টিৰ সন্মানীয় বিধায়কে গুৰুত্বপূৰ্ণ মন্তব্যৰ জৰিয়তে তেখেতে যিখন চিঠি আমাৰ DC মহোদয়ৰ জৰিয়তে আমালৈ প্ৰেৰণ কৰিলে। এই চিঠিখনৰ জৰিয়তে অহা পৰহিলৈ আমি আলোচনাত মিলিত হৈ উক্ত সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যেন এটা সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে মন্ত্ৰী মহোদয়কো আমাৰ ফালৰ পৰা আহ্বান আনিছোঁ।